গুড মৰ্ণিং গাইজ ৱেলকাম টু মাই চেনেল মানে কালি আমাৰ গাঁৱতে ভাওনা আছিলে আপোনালোকক ভাওনা ভিডিঅ'টো চাই কেনেকুৱা পালে ক'বচোন মানে গোটেইখিনি দিয়া নাই অকণমানকৈ কাটি দিছোঁ কাৰণ মই ভিডিঅ' কৰি থাকিবলৈ টাইম পোৱা নাই কৰিছে কোনোবাই যদি কৰিছে তেনেহ'লে আপোনালোকক মই পিছৰ ভিডিঅ'বোৰত দেখিব আপোনালোকে মই দেখাম বাৰু আৰু এতিয়া উঠিছোঁহে মানে এতিয়া আপোনাৰ 12টা মানে বাজিব হ'ল কালি ভাওনা আমাৰ 12:30মানত শেষ হৈ গ'ল বাৰু এতিয়া টাইমো হৈ গ'ল বিচনা পৰাই নাই শুই উঠিছোঁহে শুই উঠিয়ে মানে আজি আকৌ আমাৰ ভাওনা আছে চিনেমৰাত তো চিনেমৰালৈ যাম এতিয়া উঠি গা চা ধুই লওঁ গা চা ধুই পেলাই আজৰি হৈ লওঁ কালি আৰু এইখিনিয়ে দেখালোঁ লাষ্টত মানে আকৌ ভাওনা শেষ হোৱাৰ পিছত আপোনালোকক দেখাব নোৱাৰিলোঁ সেইকাৰণে বেয়া নাপাব যিমানকেইটা পাৰিলোঁ দেখুৱালোঁ যদি কিবা ভুল হৈছে তেনেহ'লে ক্ষমা কৰিব এতিয়া পটককৈ গাটো ধুই লওঁ গাটো ধুই কিবা কিবি এটা খাই লওঁ আজি নামঘৰত আকৌ আমাৰ গাঁৱৰ নামঘৰত আকৌ ৰাতিলৈ আকৌ খানা এটা আছে যদি আহি ভাওনা পাহি সোনকালে পাওঁহি তেনেহ'লে আপোনালোক দেখুৱাম যদি নাপাওঁহি ইয়াত তেতিয়া দেখুৱাব নোৱাৰোঁ আৰু এতিয়া মই পটককৈ গাটো ধুওঁ গাটো ধুই কিবা এটা খাওঁ খাই লৈ অকণমান মানে গাটো অকণমান বিষ হৈ আছে ঠিক হৈ ল'ম গাটো বেয়া আছিলে আপোনালোকে আগৰকেইটা ব্লগত গম পাইছিলে মই কৈ আছিলোঁ আপোনালোকক এতিয়া আকৌ সোনকালে যাবই লাগিব তাত ফোন কৰিছে দাদা এজনে 4টামানৰ পৰা আৰম্ভ কৰিব হেনো ভাওনা 3টামান বজাত ওলাই যাব লাগিব বেছি দূৰ নহয় আধা ঘণ্টামানৰ ভিতৰত আমি পাই যাম তো বলক এটা ভিডিঅ'টো আৰম্ভ কৰি দিওঁ A few moments later এয়া মই আজৰি হৈ গ'লোঁ আজৰি হৈ গা চা ধুই মেলি আজৰি হৈ গ'লোঁ এতিয়া কাপোৰ চাপোৰ পিন্ধি আজৰি আৰু এয়া দেখিছে কাপোৰ চাপোৰ পিন্ধিছোঁ তাতে ড্ৰেছ কৰিমগৈ ইয়াত ঘৰৰ পৰা কৰি নাযাওঁ এতিয়া পোহৰে হৈ আছে বাৰু টাইমো বেছি হোৱা নাই আপোনাৰ 3টা বাজি গৈছে এতিয়া যাওঁ মই গৈ থাকোঁতে নেদেখোঁ আপোনালোকক আৰু ৰাস্তাৰ পৰা আৰু এজন মোৰ লগত মোৰ লগৰে হয় লগৰ বাঁহী বজোৱাৰ প্ৰীতমক লৈ যাব লাগিব তেনেহ'লে ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰি যাওঁ আমি ভাওনা ঠাই পাই লওঁগৈ এয়া টাউন পাই গ'লোহি ৰৈ আছোঁ এতিয়া মানে মোৰ লগত যদি যাব সি মানে কিবা কাম আছিলে সি কাম কৰি গৈছে ঘৰলৈ এতিয়া ময়ো যাম আৰু লাহে লাহে সেইকাৰণে অকণমান দেৰি ৰৈ দিছোঁ আৰু এতিয়া মানে ৰৈ দিছোঁ মানে কাম এটা বস্তু এটা দেখিলোঁ বস্তু এটা দেখাৰ কাৰণে ৰৈ দিছোঁ দেখুৱাই আছোঁ কি হৈ আছে আপোনাৰ এয়া খাই মেলি আহিলোঁ আৰু ফুচকাখন খাই ল'লোঁ তাৰপিছত এতিয়া আহি আছোঁ এতিয়া লগৰটোলৈ ফোন কৰিলোঁ সি ওলাই আহিছে আৰু ময়ো গৈ থাকোঁ পাই লওঁ দেখাই থাকিম বাৰু আপোনালোকক 2 hours later এয়া ওলাই আছে সকলো দেখিছে এয়া চাহ মালিক লোকে ওলাইছে তেওঁ অকল চাহ খোৱা ধান্দা এয়া দেখিছে চাহ খাবলৈ অকল চাহ খোৱা ধান্দা এয়া পিঠা পৰ্ব ড্ৰেছ চেছ পিন্ধি চাহ এয়া ড্ৰেছ চেছ পিন্ধি চাহ এয়া বিনা ড্ৰেছত চাহ ধুনীয়া এজন ল'ৰাটো ধুনীয়া ল'ৰাটো এজন নতুন এইটো চালিয়াটো পাঞ্জাবী চাদৰ মানুহ এজন এইটো নতুন ষ্টাইলৰ চেলেং দেই চাহ হাতক অকণমান নমাই দিলে ভাল পাওঁ আপুনি কি ৰ'বা আকৌ আৰু কোনোবা আছে নি আৰু কোনোবা কষ্ট এতিয়াই দিয়ে বোলে একেবাৰতে কচ দিয়ে নি হৈ গ'ল আমি ৰেডি হৈ গ'লোঁ দেখুৱাই আছোঁ সকলোকে সকলো ৰেডি আমি ফটো চটো মাৰিলোঁ মানে এতিয়া সোনকালে হৈ আছে এতিয়া 5:30 হৈ আছে এই ব্লগাৰ হয় দেই আমাৰ অসমৰ মেইন ব্লগাৰ জিভা উলিয়াই দিছে এইবোৰ কিবা আঙুলিও দেখাইছে এনেকৈ 2 টকা 3 টকা আঙুলি এতিয়া আমি এতিয়া যাওঁ গান গাওঁগৈ সকলোৱে আশীৰ্বাদ কৰিব আমি গান গাই লওঁ যদি যিমান পাৰোঁ আপোনালোকে ভাওনা দেখুৱাম আৰু যদি নোৱাৰিলেও নাই তেতিয়াহ'লে ব'লক আমি গান গাই লওঁগৈ পালোহি আৰু দেখাই আছোঁ ৰ'ব ইয়াত ভাওৰে পেইণ্ট কৰি আছে দেখাই আছোঁ
ভাওনা সমাপ্তি হ'ল এতিয়া এই গোসাঁইক আদৰিছে আপোনালোকক দেখুৱাইছোঁ যিমান পাৰে দেখুৱালোঁ আপোনালোকক এয়া আপোনালোকক দেখুৱাই আছোঁ ভাওনা খতম হৈ গ'ল আমি এতিয়া ড্ৰেছ চেঞ্জ কৰোঁগৈ ড্ৰেছ চেঞ্জ কৰি আৰু আপোনালোকক লগ পাম যদি পাৰোঁ দেখাই থাকিম আজি ভাওনা ভালেই হৈছে বাৰু মাত্ৰ এয়া অৱস্থা এয়া আমাৰ দেখাইছোঁ ৰ'ব আমাৰ এজনক বহুত টেনশ্যন এয়া চফা চাহ দিছিলে আমি ড্ৰেছটো চেঞ্জ কৰি লওঁগৈ